এজনৰ পিছত আন এজন কণ্ঠশিল্পীক অপমান হয় বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে বহুতেই গমেই পাইছে নিশ্চয় কণ্ঠশিল্পী সান্নিধ্য ভূঞাক বিহু মঞ্চত অপমান কৰিছে বিহু মঞ্চৰ কমিটিৰ লোকে মঞ্চতে প্ৰহাৰ কৰিলে নৱপ্ৰজন্মৰ এই শিল্পীগৰাকী লগে লগে ভাইৰেল হৈ পৰিছে সমস্ত ভিডিঅ' এই আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে সেই ভিডিঅ'টো আৰু এই ঘটনাটো হৈছে 12 মে তাৰিখৰ জানিব পৰা মতে 12 মে তাৰিখে বৰপেটাৰ বিহু মঞ্চত এই ঘটনা সংঘটিত হয় এই ঘটনাটো সংঘটিত হোৱাৰ পিছত সান্নিধ্য ভূঞাই মনৰ দুখত লিখে সঁচাই 12/5/2024 তাৰিখৰ এই ঘটনাটোৰ পৰা মই মানসিকভাৱে বাৰুকৈয়ে ভাগি পৰিছো বিহু মঞ্চত প্ৰায় এনে ধৰণৰ কণ্ঠশিল্পীক কৰা অপমানৰ কথা দেখি শুনি আছিলো ঠিক সেইদৰে সেইদিনাও মোৰ লগতো তেনেকুৱা এটা ঘটনাই ঘটিল সঁচাই যদি বিহু মঞ্চত আমাৰ দৰে কণ্ঠশিল্পীসকলৰ জীৱনৰ প্ৰতি ভাবুকি আহি পৰে তেন্তে গান গোৱাৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈ পৰিম পুনৰ যাতে কোনো কণ্ঠশিল্পীৰ লগত এনেকুৱা ধৰণৰ ঘটনা নহয় তাকে কামনা কৰিলো এই বিষয়টোক লৈ আপোনালোকে কি ভাবে কমেন্ট এটা কৰি জনাবচোন আগলৈ আপডেটসমূহ পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষত থকা বেলটো প্ৰেছ কৰি অল কৰি দিব